যিখিনি সংখ্যালঘু প্ৰধান সমষ্টি তাতে কংগ্ৰেছৰ এটা ভাল সংগঠন আছে, সেইটোতো অস্বীকাৰ কৰি লাভ নাই। আৰু এইবাৰ কংগ্ৰেছে জিকাৰ 100% সম্ভাৱনা সেইকেইটা চিটতে আছে। যদি সেইকেইটা চিটো কংগ্ৰেছে ৰাইজৰ দল বা জাতীয় পৰিষদক এৰি দিয়ে, অহাবাৰ লিডাৰ অফ অপজিশ্যনৰ পোষ্টটো কংগ্ৰেছৰ লগত নাথাকিব। কাৰণ বিৰোধী দলপতি হ'বৰ কাৰণেও 22টা চিট লাগে। যদি ৰাইজৰ দলক 5টা এৰি দিয়ে, এজেপিক এটা এৰি দিয়ে, UDFে 2-3টাত জিকিলে, তেতিয়াহ'লে কংগ্ৰেছে নিশ্চিতভাৱে অহাবাৰ বিৰোধী পক্ষৰ দলপতিৰ আসনখনো তেওঁলোকে নাপাব। মই অখিল গগৈৰ ওপৰত প্ৰতিক্ৰিয়া নিদিওঁ, কাৰণ অখিল গগৈটো বিৰোধী দলপতি নহয়। কংগ্ৰেছ দলেতো বিৰোধী দলপতিৰো আসনখন নাপাবগৈ। চাওক, ইলেকশ্যনৰ ঘোষণা হোৱাৰ পিছত কংগ্ৰেছৰ বহুত ব্যক্তি আমাৰ দলত ডেফিনেটলি আহিব, আৰু আমি কংগ্ৰেছৰ হিন্দু নেতাখিনি আহিলে আমি বেয়া নাপাওঁ, আমি ভালেই পাওঁ। কিন্তু টিকেট দিব পৰা পৰ্যায় নাথাকে, সেইটো মই ক'ব দিগদাৰ হ'ব। কিন্তু অসম চৰকাৰে বিচাৰিছে যে বিহুৰ আগতে হ'ব লাগে, যেনে তেনে বিহুৰ আগতে আমি চেছ কৰিব লাগে। কাৰণ নহ'লে বিহুতো পুলিচ চিকিউৰিটি দিব লাগিব, কেম্পেইনতো চিকিউৰিটি দিব লাগিব। আমাৰ কাৰণে এটা কঠিন প্ৰত্যাহ্বান হ'ব। আজি আমাৰ ওমেন ইউনিভাৰ্চিটিখনে এটা স্থায়ী ঠিকনা পাব, এইটো আমাৰ কাৰণে ভাল এটা দিন। আৰু AGPৰ লগত আমি আলাপ আলোচনা কৰিব লাগিব, আৰু আলাপ আলোচনাটো যোৱাকালি আমাৰ ৰাভা যৌথ মঞ্চৰ লগত প্ৰায় আলোচনা সমাপ্তি হৈছে। BPF দলৰ লগতো 28 তাৰিখৰ আগতে আমি আলোচনা কৰি ল'ম। লাহে লাহে আমাৰ ফাইনেলাইজেশ্যনখিনি হোৱাৰ ৰাস্তাত গৈ আছে। যোৰহাট আৰু তিয়ক, তিতাবৰ, মৰিয়নি 4টা সমষ্টি আছে। যোৱাবাৰ এটা AGPৰ লগত আছিলে। আমি আলোচনা কৰিব লাগিব, কাৰণ এবাৰ শিৱসাগৰতো এটা চিট কমি গৈছে। গতিকে AGPৰ লগত ভাল কৰি আলোচনা কৰিব লাগিব। নতুন মুখটো অবভিয়াছলি আহিব, মই ক'লেও আহিব নক'লেও আহিব, কাৰণ MLAতকৈ এইবাৰ চিট বেছি। আমাৰ MLA আছে 63টি চিট, আমাৰ কাৰণে ভাল চিট আছে 103। গতিকে 40খনটো নতুন মুখ আহিবই আহিব, সেইটোতো দেখা দেখি কথা। যোৱা পৰহি দিনাওতো চবেই কৈছে খুব ভাল এণ্টাৰটেইনমেণ্ট কৰিছে বুলি। মই কাৰ লগত লাইভ দিছে নাজানো, কিন্তু বহুত মানুহে কৈ আছে যে দাদা বহুত ডাঙৰ এণ্টাৰটেইনমেণ্ট কৰিছে সিদিনাখন, খালি কৰবাত লাইনডাল ক্ৰছ কৰি গৈছে।